নমস্কাৰ এই মুহূৰ্তত এটা খবৰ লৈ আহিছো আজি অন্ত্যেষ্টিক্ৰিয়া বা শেষকৃত্য সম্পন্ন হ'ব CDS বিপিন ৰাৱতৰ দিল্লীত ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰা হ'ব বীৰ জোৱান গৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া জনাইছো এই মুহূৰ্তৰ এই খবৰটো ইশানিজ দৰ্শকসকলক আৰু আজি পঞ্চভূতত বিলীন হ'ব CDS বিপিন ৰাৱত দিল্লীৰ কেন্টৰ বৰাৰ স্কোয়াৰত সম্পন্ন হ'ব অন্ত্যেষ্টিক্ৰিয়া ৰাষ্ট্ৰীয় মৰ্যাদাৰে অন্তিম বিদায় দিয়া হ'ব দিল্লীৰ দেশৰ বীৰ সন্তানগৰাকীক পত্নী মধুলিকা ৰাৱতকো আজি অন্ত্যেষ্টিক্ৰিয়া তেওঁৰো সম্পন্ন কৰা হ'ব দিনৰ 2 বজালৈ কামৰাজ মাৰ্গস্থিত বাসগৃহত থাকিব মৃতদেহ গুণমুগ্ধ আৰু আত্মীয় জনাব পাৰিব শেষ শ্ৰদ্ধাঞ্জলি আৰু শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকিব দেশৰ 3 সেনা মুৰব্বী উপস্থিত থাকিব লগতে নেপাল ভূটান সেনাৰ মুৰব্বীও উপস্থিত থাকিব শেষকৃত্যত বৃহস্পতিবাৰে দিল্লীৰ পালম বিমানবন্দৰত অসংখ্য লোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেষ শ্ৰদ্ধাঞ্জলি জনাইছে নশ্বৰ দেহত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও শ্বহীদক জনালে শ্ৰদ্ধাঞ্জলি 3 সেনাৰ মুৰব্বীও জনাইছে শেষ শ্ৰদ্ধাঞ্জলি দিল্লীত শ্ৰদ্ধাঞ্জলিৰ পাছতে নশ্বৰদে নিয়া হৈছে বাসগৃহলৈ সাহস আৰু পৰিক্ৰমৰ অন্য নাম জেনেৰেল বিপিন ৰাৱত শোকত ত্ৰিয়ম্বান সমগ্ৰ দেশ শক্তিশালী নেতৃত্বক হেৰুৱাইছে ভাৰতে আৰু যিহেতু দুদিন পূৰ্বে যি ঘটনা সংঘটিত হৈছিল তামিলনাডুৰ নীলগিৰিত যি হেলিকপ্টাৰ দুৰ্ঘটনা সংঘটিত হৈছিল সেই হেলিকপ্টাৰ দুৰ্ঘটনাৰ 14 গৰাকীকৈ যাত্ৰীৰ 13 গৰাকীকৈ লোকে প্ৰাণ হেৰুৱালে সেই দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে CDS দেশৰ প্ৰথম গৰাকী CDS বিপিন ৰাৱতৰ লগতে তেখেতৰ পত্নীও প্ৰাণ হেৰুৱাইছিল লগতে অন্যান্য সেনা আছিল সেই সেনাসকলেও প্ৰাণ হেৰুৱাইছিল কথমপি প্ৰাণ ৰক্ষা পৰিছিল গ্ৰুপ কেপ্টেইন বৰুণ সিঙৰ প্ৰাণ ৰক্ষা পৰিছিল তেওঁ অতি সংকটজনক অৱস্থাত বৰ্তমান চিকিৎসাধীন হৈ আছে আৰু আজি CDS বিপিন ৰাৱতৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব দিল্লী কেন্টৰ বৰাৰ স্কোয়াৰত সম্পন্ন কৰা হ'ব অন্ত্যেষ্টিক্ৰিয়া ৰাষ্ট্ৰীয় মৰ্যাদাৰে অন্তিম বিদায় দিয়া হ'ব দেশৰ এই বীৰ সন্তানগৰাকীক পত্নী মধুলিকা ৰাৱতৰো আজি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব দিনৰ 2 বজালৈ তেওঁৰ বাসগৃহত মৃতদেহসমূহ ৰখোৱাৰ ব্যৱস্থা কৰা হৈছে গুণমুগ্ধ আৰু আত্মীয়ই শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰিব বাসগৃহত লগতে তেওঁৰ যি অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠান বা শেষকৃত্য অনুষ্ঠান তাতে উপস্থিত থাকিব 3 সেনা মুৰব্বী বিষয়াসকল উপস্থিত থাকিব লগতে নেপাল ভূটানৰো সেনাৰ যি মুৰব্বীসকল আছে সেই মুৰব্বীও উপস্থিত থাকিব শেষকৃত্য অনুষ্ঠানত বৃহস্পতিবাৰে দিল্লীৰ পালম বিমানবন্দৰত অসংখ্য লোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা দেখিবলৈ পোৱা গৈছিল দেশৰ এগৰাকী বীৰ জোৱানক হেৰাই সকলো মৰ্মাহত হৈ পৰিছে আৰু আজি এই গৰাকী বীৰ সন্তানৰ শেষকৃত্য সম্পন্ন কৰা হ'ব দিল্লীৰ কেন্টৰ বৰা স্কোয়াৰত শেষকৃত্য সম্পন্ন কৰা হ'ব CDS বিপিন ৰাৱতৰ লগতে তেওঁৰ পত্নী যেহেতু দুৰ্ঘটনাত এই যি হেলিকপ্টাৰ দুৰ্ঘটনা হৈছিল সেই হেলিকপ্টাৰ দুৰ্ঘটনাত তেওঁৰ পত্নীও নিহত হৈছিল বা মৃত্যু সাৱটি লৈছিল আৰু এই বীৰ জোৱানগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়াৰ লগতে তেওঁৰ পত্নী মধুলিকা ৰাৱতৰো অন্ত্যেষ্টিক্ৰিয়া আজি সম্পন্ন কৰা হ'ব আজি দিনৰ 2 বজালৈ কামৰাজ মাৰ্গস্থিত তেওঁৰ যি বাসগৃহ আছে সেই বাসগৃহত মৃতদেহ ৰখোৱা হ'ব গুণমুগ্ধ আৰু আত্মীয় তেওঁক শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি দিব পাৰিব শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকিব 3 সেনাৰ মুৰব্বী নেপাল ভূটান সেনা মুৰব্বীও ভূটানৰ সেনা মুৰব্বীও উপস্থিত থাকিব শেষকৃত্যত বৃহস্পতিবাৰে দিল্লীৰ পালম বিমানবন্দৰত অসংখ্য লোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু আজিৰ দিনটোত আজি পঞ্চভূতত বিলীন হ'ব CDS বিপিন ৰাৱত দিল্লীৰ কেন্টৰ বৰা স্কোয়াৰত সম্পন্ন কৰা হ'ব দেশৰ এই গৰাকী বীৰ জোৱানৰ দেশৰ প্ৰথম গৰাকী CDS বিপিন ৰাৱতৰ অন্ত্যেষ্টিক্ৰিয়া লগতে তেওঁৰ পত্নীৰো অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব আজি আৰু দিনৰ 2 বজালৈ তেওঁৰ বাসগৃহতে মৃতদেহ থাকিব যিসকল গুণমুগ্ধ আৰু আত্মীয় আছে সেই আত্মীয়ই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰিব
পুনৰবাৰ জনাইছো এই খবৰটো আৰু আজি পঞ্চভূতত বিলীন হ'ব CDS বিপিন ৰাৱত দিল্লীৰ কেণ্টৰ বৰা স্কোৱেৰত সম্পন্ন কৰা হ'ব অন্ত্যেষ্টিক্ৰিয়া ৰাষ্ট্ৰীয় মৰ্যাদাৰে অন্তিম বিদায় দিয়া হ'ব দেশৰ এইগৰাকী বীৰ সন্তানক পত্নী মধুলিকা ৰাৱতৰো আজি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব আজি 2 বজালৈ কামৰাজ মাৰ্গস্থিত বাসগৃহত থাকিব মৃতদেহ গুণমুগ্ধ আৰু আত্মীয় জনাব পাৰিব শেষ শ্ৰদ্ধাঞ্জলি শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকিব 3 সেনা মুৰব্বী নেপাল ভূটানৰ সেনা মুৰব্বীও উপস্থিত থাকিব অন্ত্যেষ্টিক্ৰিয়া যি অনুষ্ঠান হ'ব সেই অনুষ্ঠানত বৃহস্পতিবাৰে দিল্লীৰ পালম বিমান বন্দৰত অসংখ্য লোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেষ শ্ৰদ্ধাঞ্জলি জনাইছে নশ্বৰ দেহত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও শ্বহীদক জ্ঞাপন কৰিছে শ্ৰদ্ধাঞ্জলি 3 সেনা মুৰব্বীও শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে দিল্লীৰ শ্ৰদ্ধাঞ্জলিৰ পাছতেই নশ্বৰ দেহ নিয়া হৈছে বাসগৃহলৈ সাহস আৰু পৰিক্ৰমাৰ অন্য নাম আছিল জেনেৰেল বিপিন ৰাৱত শোকত ত্ৰম্বান হৈছে এতিয়া সমগ্ৰ দেশ শক্তিশালী নেতৃত্ব এগৰাকীক হেৰুৱাইছে ভাৰতবৰ্ষই